চাওক এইটো এটা আপডেট আছে নতুনকৈ দেখা পাইছে এইটো বেংক ছেটআপৰ এইটো এটা আপডেট আছে কিন্তু ইয়াতে কি এই দাদাজনৰ বেংক ছেটআপ মানে আগতে আহাই নাই আৰু দাদাজন আছে মংগলদৈৰ পৰা হয় না দাদা মংগলদৈৰ ঘৰ না আপোনাৰ হয় কিন্তু এই যে পে আউট যিটো ছেটআপৰ যিটো অপশ্যন আছে টু ৰিচিভ আৰ্নিং আপডেট ইয়ৰ টেক্স ইয়াত যদি মই ক্লিক কৰোঁ চাওক কি হ'ব এনেকুৱা না ভাবিছে কি আপোনাৰ বেংক ছেটআপ আহিছে মই যদি ইয়াত যদি ক্লিক কৰোঁ চাওক ইয়াত কোনো ঘূৰি থাকে ইয়াত একো নহয় মই কি কৰিলোঁ জানে মই কি কৰিলোঁ মই লেপটপত অন কৰিলোঁ লেপটপত অন কৰি কিনে মই চাওঁ ইয়াতো সেম প্ৰব্লেম মানে কোনো তাতে লেপটপতো আপডেট নাহিল মানে এতিয়া মই কি কৰিম এতিয়া আপোনাৰ এক মাহমান ৱেইট কৰিব লাগিব চাব লাগিব যে কি আহিছে এইটো বুজিব লাগিব কাৰণ কি মই লেপটপ এইটো মই আজি এই প্ৰব্লেমটো আজি মোৰ ঘৰত ভালে কেইজন মানুহ হৈছে মই চেক কৰিলোঁ চাওক এইটো ঘূৰি আছে দেখা পালে আপুনি ভালকৈ চাই লওক এইটো ঘূৰি আছে কিবা আছে ঘূৰা নাই কিন্তু এতিয়া মই আপোনাক বুজাই দি আছোঁ চাওক এইটো মই বেক কৰিম হা বেক কৰিম বেংক ছেটআপটো আপোনালোকে মই দেখাই দিছোঁ বেংক ছেটআপ আহিলে ক'ত আৰু শ্ব' কৰিব চাওক এই ইয়াতো শ্ব' কৰিব আপুনি এনেকৈ তলত যাব তলত গৈ আপুনি এই যে পে আউট আছে না এইটো আদাৰ টুলছ ইয়াত যাব আপুনি এই যে পে আউটটো যদি ইয়াত যদি অহা নাই তেনেহ'লে আপোনাৰ এইটো অহা নাই মানে চাওক এতিয়া বেংক ছেটআপটো অহা নাই দেখা পালে আহিছে বেংক ছেটআপ যদি আহিল হয় আপোনাৰ ইয়াত পে আউট ছেটআপ আপডেট বুলি কিবা লেখা থাকিল হয় কেনেকুৱা লেখা আহিল হয় মই আপোনাক ভালদৰে বুজাইছোঁ এইটো মোৰ মোবাইল হা আপোনাক মই বুজাই দিছোঁ যদি আপোনাৰ আহে ইয়াত যদি আহিল হয় বেংক ছেটআপটো আপুনি এইটো বস্তু আপুনি লক্ষ্য কৰক মই আপোনাক বুজাই দিছোঁ চাওক মই তিনিখন আপোনাক ফটো দি আছোঁ এই যে দেখা পালে এই যে এনেকুৱা আহিব ইয়াত কি আহিব এনেকুৱা এই যে এনেকুৱা এইখন এই তিনিখনৰ এখন মানে ইয়াত আহিব লাগিব ইয়াতে ভালকৈ বুজি লওক ক'ত আহিব বেংক ছেটআপ বহুত তেনেহ'লে এইটো কনফিউজ হৈ আছে যদি আপোনালোকৰ এনেকুৱা আহিছে ভালকৈ বুজি লোৱা যদি আপোনালোকৰ এনেকুৱা আহিছে এইটো এই যে মনিটাইজেশ্যনত যাব যদি এনেকুৱা আপডেট বুলি ইয়াত শ্ব' কৰিছে যদি ইয়াত আপডেট বুলি শ্ব' কৰিছে ইয়াত যদি মই ক্লিক কৰিলে ইয়াত যদি ক্লিক কৰোঁ চাওক ইয়াতে মই ফেচবুকটো আনইনষ্টল কৰিছোঁ ৰিইনষ্টল কৰিলোঁ তথাপি কিন্তু ইয়াত কিন্তু কি শ্ব' কৰা নাই একো নাই এইটো আপডেট এইটো এনেকৈ ঘূৰি থাকে কিন্তু মই আপোনাৰ আহিলে যদি বেংক ছেটআপ আহে এনেকুৱা আহিব এনেকুৱা এই তিনিটা এটা যদি আহে তেতিয়াহে আপুনি গম পাব আৰু এই তিনিটা ক'ত আহিব যদি ইয়াত আপোনাৰ শ্ব' নকৰে আপুনি ক'ত বিচাৰি যাব ভালকৈ বুজি লওক মই কি কৰি আছোঁ কথা বুজি পাইছে বহুতে এইটো টেনশ্যন নহ'লে দাদা ইমান দূৰৰ পৰা কিয় আহিছে ভাবিছে কিবা এটা আপডেট হ'ল আজি জনাইছে মই ধুবুৰীৰ পৰা আৰু গুৱাহাটীৰ পৰা আহিছে বহুতে প্ৰব্লেম বুলি ভাবি আছে কিন্তু আপোনালোকে চাওক বস্তুটো বুজি ল'ব তাতে আপুনি কি কৰিব আপুনি ক্লিক কৰি আপুনি চেক কৰি চাব যে হয় নে নহয় বস্তুটো গতিকে আপুনি ক'ত চেক কৰিব আপুনি বেংক ছেটআপ আহা বুলি কেনেকৈ জানিব আপুনি এই টাচ কৰিব যদি ঘূৰি থাকে তেনেহ'লে অহা নাই এই এনেকৈ আহিব লাগিব এনেকুৱা তিনিটা ক'ত আহিব ইয়াতে যাব আৰু এবাৰ মই দেখাই দি আছোঁ প্ৰফেচনেল ডেছবৰ্ডত যাব এনেকৈ এই যে আদাৰ টুলছত যাব এই যে আদাৰ টুলছত ইয়াতে আদাৰ টুলছত গৈ কিনে আপুনি এই যে পে আউট এই যে বেংক ছেটআপ পে আউট এই ইয়াত চাব যদি ইয়াত যদি অহা নাই মানে এই দুটাই নহয় কিন্তু এইটো নহয় এই দুটা নহয় এই যে এনেকৈ আহিব ইয়াত এনেকৈ আহিব হয় এনেকুৱা নহ'লে এনেকুৱা এই তিনিটা বুজি পালে ইয়াত আহিব যেতিয়া আহিব তেতিয়া আপোনাৰ বেংক ছেটআপটো আহিছে গতিকে মই এইটোতো দেখাই দিলোঁ পুৰা আগতে সেইটো ঘূৰি থাকে আপোনালোকে বহুতে কনফিউজ হৈ আছে এইটো কি হ'ল কিবা ডাঙৰ প্ৰব্লেম হ'ল নেকি এইটো আপোনাক কনফিউজ লৈ মই গম পাইছোঁ এইটো মই এই যে ওপৰত যে মনিটাইজেশ্যনত যাওক বহুতৰে এনেকৈ ধৰক এই দাদাজন মানে বেংক ছেটআপ আহাই নাই মই চেক কৰিলোঁ আগতে আপুনি বেংক ছেটআপ কৰাই নাই আপুনি হয় না গতিকে এইটো মানে চাওক মই ক্লিক কৰিম কি হ'ব ইয়াত মই যদি ক্লিক কৰোঁ চাওক ইয়াত ঘূৰি থাকিব এনেকৈ ইয়াত মই ক্লিক কৰোঁ নাই একো নাই আৰু এইটো মই আনইনষ্টল কৰিছোঁ ৰিইনষ্টল কৰিছোঁ তথাপি কিন্তু এনেকুৱাই আৰু মই লেপটপত অন কৰিছোঁ মই এতিয়া লেপটপত অন কৰিছোঁ কম্পিউটাৰত অন কৰিছোঁ কিন্তু এইটোত মানে লেপটপতো শ্ব' কৰা নাই ইয়াতো শ্ব' কৰা নাই কম্পিউটাৰ শ্ব' কৰা নাই গতিকে এইটো কোনো টেনশ্যন ল'ব নালাগে কিন্তু যিসকলৰ আহিছে যদি অপশ্যনটো আহিছে তেতিয়া কিন্তু আপোনাৰ মোৰ ঘৰত আহিব লাগিব নহ'লে আপুনি নিজে কৰিব লাগিব বেংক ছেটআপটো বুজি পালে আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰকচোন নহ'লে এইটোৰ কাৰণে আজি মানে মানুহবিলাক কি যে কৰিব নিজে মাথা নষ্ট হৈ থাকিব চবলে কালিতো হাহাকাৰ লাগে মই জানো কালি হাহাকাৰ লাগিব এইটোৰ কাৰণে বহুত মেচিন আছে কি হ'ল সেইকাৰণে যিমান পাৰে ইমান ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মানুহ যাতে গম পায় যাতে টেনশ্যন যাতে বেছি নলয় যিমান পাৰে ইমান শ্বেয়াৰ কৰক